এতিয়া ৰাভাপাৰাৰ এই ৰাভা গাঁৱত মই আহিছোঁ। ইয়াতে ৰাভা গাঁৱত ইমান দেখিব, ইমান মানে এই ৰাভা গাঁওখন ইমান ধুনীয়া। ইয়াতে ৰাভা গাঁৱত আহিছোঁ মই, নিউ বঙাইগাঁৱৰ পৰা আহিছোঁ ৰাভা গাঁৱত। ৰাস্তাৰ কাষতে ভূমেশ্বৰ হিলছ যিখন ভূমেশ্বৰ পাহাৰ, সেই ৰাস্তাৰ কাষৰ পৰাই দেখা পায় এই ৰাভা গাঁৱত। ইমান ধুনীয়া পৰিৱেশ, যি ইয়াতে ৰাভা গাঁৱত ৰাভাসকলৰ যি ট্ৰেডিশ্যনেল কালচাৰ, ইমান ধুনীয়া। আৰু গাঁওখন ইমানেই চাফা, ইমান ধুনীয়া চাফা। এই ৰাভা গাঁৱত আহিলে ভূমেশ্বৰ হিলছৰ কাষতে এটা নদী আছে। সেই নদীটোত তাতে পিকনিক স্পট হয়, তাতে পিকনিক খাব পাৰে। আৰু তাত জানুৱাৰীৰ বিহুৰ সময়ত মাঘ দমাচী ফেষ্টিভেল হয়। মাঘ দমাচী ফেষ্টিভেল আজিৰ পৰা ষ্টাৰ্ট হৈছে, মানে আজি অ'পেনিং কৰিছে। তো এই মাঘ দমাচী ফেষ্টিভেলত আহিব পাৰে। ইয়াতে যি বিভিন্ন ধৰণৰ খানা, যি ৰাভাসকলৰ ট্ৰেডিশ্যনেল খানা, ট্ৰেডিশ্যনেল যি সংগীত অনুষ্ঠান, চব দেখিবলৈ পাব এই ফেষ্টিভেলত। বিভিন্ন ধৰণৰ থলুৱা খাদ্য, আৰু তাৰ লগে লগে থলুৱা খাদ্যৰ লগে লগে থলুৱা যি সাজপাৰ, লগতে বিভিন্ন ধৰণৰ মানে এক্টিভিটি এই ফেষ্টিভেলখনত এই মাঘৰ মাহত হয়। মাঘ দমাচী ফেষ্টিভেল বহুতেই ধুনীয়া হয়। কাষতে নদীটো, আৰু এই নদীত আজিৰ পৰা আৰম্ভ হৈছে এই মাঘ দমাচী এই ফেষ্টিভেলটো। তো আহিব পাৰে, নিউ বঙাইগাঁৱলৈ আহিলে হ'ল। নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ পৰা ৰাভাপাৰা আহিলে হ'ল। ৰাভাপাৰাতেই সেই যি মাঘ দমাচী ফেষ্টিভেলটো জানুৱাৰীত হয়। তাৰ লগে লগে আকৌ ৰাভা গাঁৱতো আহিব পাৰে। ৰাভা গাঁওখন, মই আছোঁ এতিয়া ৰাভা গাঁও, দেখিব বহুত ধুনীয়া এই ৰাভা গাঁওখন। ৰাভা গাঁওখন মই আহি ইয়াতে এজন ইয়াৰ লোকেল মানুহৰ ঘৰত গ'লোঁ। তেওঁ ধুনীয়াকৈ আমাক নিমন্ত্ৰণ কৰিলে, দেখুৱালে। আৰু মেইনলি ইয়াতে বহুত তামোলৰ মানে গছ আছে। মেইনলি তামোল চাৰিওপিনে তামোল, অকল তামোলেই দেখা পাব। তো ৰাভাপাৰা আহক, ৰাভা গাঁৱত আহক, আৰু ৰাভাসকলৰ যি থলুৱা খানা, থলুৱা যি সাজপাৰ, ইয়াত চবখিনি ইয়াত দেখিবলৈ পাব। কি ধুনীয়া ইয়াতে ৰাস্তাবিলাক দেখিছে, আহক।